আমি কমপ্লিট কনষ্ট্ৰাকটিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ, অহা 5 বছৰত আমি সমৃদ্ধি আনিম। আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব। আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে, সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে, আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে। এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ। বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে। বিজেপি আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে। বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া, যে কোনোবাৰ যদি BTRত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক, তেতিয়া আমি সমাধানটো উলিয়াম। সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাঘজৰি ল'ব অহা নাই, বিজেপি BTRবাসীৰ সাৰথী হৈ আহিব খুজিছে, যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ, ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ, জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ।